নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজত তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আমাৰ খাৰুপেটীয়াৰ কৃষকে কি পদ্ধতিমতে খেতি কৰিছে, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকক সম্পূৰ্ণ তথ্যটো দি দিম। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজাববীয়াকৈ তিতাকেৰেলা খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী আৰু আগুৱাই যোৱাত সহায় হ'ব। আপোনালোকে যদি তিতাকেৰেলা খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আৰু দেৰি নকৰিব। বৰ্তমান সময়ত যদি আপোনালোকে গুটি দিব পাৰে তেনেহ'লে তিতাকেৰেলাৰ ভাল এটা ফলন পাব। যদি ফলন ভাল হয় খেতিত তেনেহ'লে আপোনালোকে টকা পোৱাটো 100% ছাকচেছফুল হ'বই খেতিৰ পৰা। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, খেতিত গোবৰ সাৰৰ পৰিমাণটো অকণমান বেছি দিব লাগিব। মই যে আপোনালোকক দেখুৱাই আছোঁ, মাটিত চাব পাৰিছে কেৱল গোবৰ আৰু গোবৰ। যদি আপোনালোকৰ উজনি আৰু আমাৰ নামনি অসমৰ ঠাইখিনিত গোবৰৰ কিবা প্ৰব্লেম পাইছে তেনেহ'লে ব্ৰইলাৰ গু খটাই দিয়ক, ছাগলীৰ গু যদি আছে খটাই দিয়ক। আপোনালোকে চাব আপোনালোকৰ খেতিটো চেম এনেকুৱা ধৰণৰ তিতাকেৰেলা লাগন দিব। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে তিতাকেৰেলা লাগন দিব, চাব পাৰিছে প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে। এই কথাটো মই আগতেও কৈছোঁ, আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। ইয়াত অলৰেডি 3 কঠা মাটিত তিতাকেৰেলা খেতি কৰা হৈছে। এটা গছৰ পাত কিন্তু এতিয়ালৈকে হালধীয়া হোৱা নাই, অলৰেডি গছ গৈ চাং পাইছেগৈ। তাৰ কাৰণে আপোনালোকক কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। বন্ধুসকল, তিতাকেৰেলা যিটো খেতিত দেখুৱাই আছোঁ, এইটো খেতিত শ্ৰীৰাম কোম্পানীৰ নেনো তিতাকেৰেলাৰ গুটি দিয়া হৈছিল। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট এনেকৈ দি লগোৱা হ'ল। কিন্তু তাৰ আগতে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো দিবই লাগিব, ইউৰিয়া 15 কিলো দিবই লাগিব মাটি পচাবৰ কাৰণে, DAP 15 কিলো দিব, পটাছ 15 কিলো দিব। কমেও আপোনালোকে গুটি দিয়াৰ 1 মাহ আগৰ পৰা খেতি কৰাৰ প্ৰস্তুতি ল'ব, মাটি ধুনীয়াকৈ পচাই ল'ব। গুটি দিয়াৰ 1 সপ্তাহ আগত আপোনালোকে কেলছিয়াম আৰু মেগনেছিয়াম সিঁচিব। যদি পাৰে আপোনালোকে অকণমান ফাৰ্টিলাইজাৰ দি দিব গুটি লগোৱাৰ আগমুহূৰ্তত। আপোনালোকৰ গছত ভাল ফলন পাবলৈ হ'লে আপোনালোকে গছত সৰুৰ পৰাই যতন ল'ব। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন লাগিব আৰু ফলনৰ ধৰণবিলাক বহুত ভাল হ'ব, চিকচিকীয়া হ'ব। তো তিতাকেৰেলাৰ বজাৰ বৰ্তমান যিহে আছে, আপোনালোকে যদি 1 বিঘা মাটিত তিতাকেৰেলা এতিয়া বৰ্তমান কাটি বজাৰলৈ বিকিব পাৰে, তো 1 বিঘা মাটিৰ পৰা অন্ততঃ মই আশা কৰোঁ আপোনালোকে কমেও 4 পৰা 5 লাখ টকা এটা ইনকাম কৰিব পাৰিব। বেছি দিন নালাগে, 3 মাহৰ ভিতৰতে। যেনেকুৱা খেতি দেখুৱাই আছোঁ এনেকুৱা খেতি যদি আপোনালোকৰ আছে, আপোনালোকে ভালদৰে যতন কৰক। গছৰ পাতবিলাক হালধীয়া হৈ আছে, চাইমক্স ঔষধটোৰ নাম মনত ৰাখিব। পাতবিলাক কোচ খাইছে, চেমডিচ স্প্ৰে কৰিব, গ্ৰেছে স্প্ৰে কৰিব। তিতাকেৰেলাবিলাক ফুটা কৰি আছে, দাহাত, আলিকা আৰু পাতগ্ৰাম স্প্ৰে কৰিব। কেৰেলাবিলাক ফুটা কৰি আছে, বেৰি পোক বুলি কওঁ, লেধা পোক বুলি কওঁ, সেইটোৰ কাৰণে শ্বৰ্ট স্প্ৰে কৰিব। ফুলবিলাক সৰি পৰি আছে, তিতাকেৰেলা গছত লাগন দিব পৰা নাই, হালধীয়া হৈ গৈ আছে, ডাষ্টাৰ আৰু বুষ্টাৰ স্প্ৰে কৰিব। বেছি ফলন লাগিবৰ কাৰণে গছত মাৰ্বল, জিভা 26, বনাছ এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। চাব আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহি যাব। আৰু 2 গাড়ী গোবৰ দিবৰ কাৰণে এইকাৰণেই কৈছোঁ, 1 গাড়ী গোবৰ দি আপোনালোকে হাল মাৰি ধূলিময় কৰি তাৰপিছত গুটি দিলে এনেকুৱা ধৰণৰ গছবিলাক যেতিয়া চাং পাবগৈ তেতিয়া আপোনালোকে আকৌ গোবৰ এনেকৈ সিঁচি দিব। চাব পাৰিছে খেতিৰ কোনো এটা ঠাই বাকী নাই, কেৱল গোবৰ আৰু গোবৰ। এনেকুৱা পদ্ধতিমতে খেতি কৰিলে আপোনালোকে 100% তিতাকেৰেলা গছৰ পৰা ভাল ফলন পাব। নেনো তিতাকেৰেলাৰ ধৰণটো আপোনালোকক মই দেখুৱাই দিছোঁ। তিতাকেৰেলা বহুত ধৰণৰ আছে। নেনো শ্ৰীৰাম কোম্পানী, US 1315 US কোম্পানী, তাৰপিছত BSF কোম্পানীৰ বেলেগ বেলেগ আছে, অক্ষয় আছে আপোনালোকে। তাৰপিছত চিঞ্জিনা কোম্পানীৰ 106 এনেকুৱা ধৰণৰ তিতাকেৰেলাৰ গুটি আপোনালোকৰ খেতিত দিব পাৰিব। এই খেতিৰ বয়স অলৰেডি গৈ 2 মাহ পাৰ হ'ল।
খেতিত যথেষ্ট পৰিমাণে লাগন দিয়া আৰম্ভ হ'ল। 1 বিঘা মাটি তিতাকেৰেলা খেতি কৰিলে 3 দিন 4 দিন পিছে পিছে আপোনালোকে 5 পৰা 6 কুইণ্টেল তিতাকেৰেলা কাটিব আৰু বজাৰলৈ বিকিব। কিন্তু সাৱধানতা অৱলম্বন কৰিব, গছবিলাক কেৱল দৌৰি থাকে কিন্তু ফলন নহয়। ন-টব স্প্ৰে কৰিব, মনত ৰাখিব ন-টব। গছৰ ফাংগচাইড দেখা পাইছে লখন্দি জুডিঅ' পাৱাৰ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। আপোনালোকে য'ৰ পৰা চাইছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। ভিডিঅ' চাই যদি ভাল পাইছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ দাদা বাইদেউসকলৰ মোবাইলত সেই ভিডিঅ'টো পোৱাৰ পিছত যাতে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়, হেঁপাহ জাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে আদৰি ল'ব। চাওক, আপোনালোকে খেতি আমাৰ দৰে কৰিব লাগিব। মোৰ এটাই উদ্দেশ্য, আমাৰ দৰে খেতি কৰি আমাৰ দৰে টকা উপাৰ্জন কৰক। মই এটাই আশা কৰোঁ আপোনালোকৰ পৰা। আপোনালোকে টকা বজাৰত যে তিতাকেৰেলা বিকিব, জলকীয়া বিকিব, মোক নিদিয়ে কিন্তু মই বিচৰাও নাই। কিন্তু মোৰ উদ্দেশ্য এটাই, আপোনালোকে খেতি কৰক। খেতিত টকা আছে না নাই আপোনালোকে দেখুৱাই দিয়কচোন। আপোনালোকৰ নিজৰ প্ৰতিভা, নিজৰ দক্ষতাৰ বলত আপোনালোকে খেতি কৰি আগুৱাই যাব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ কিবা ফাৰ্টিলাইজাৰ লাগে, কিবা ফাংগচাইডৰ ঔষধ লাগে, কিবা ইনচেক্টিচাইডৰ লাগে, মই যিবিলাক খেতিত মই দোকানৰ পৰা কিনি আনি যেনেকুৱা মোৰ খেতিত দি আছোঁ নহয়, চেম ঔষধবিলাক আপোনালোকৰ কাৰণে কিনি মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। আপোনালোকে কোনো চিন্তাই কৰিব নালাগে। 7002163162 7002163162। আকৌ কৈছোঁ 7002163162। এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, যোগাযোগ কৰিব, ফোন কৰিব মোক। আপোনালোকে 24x7 সময় পাব। কেৱল ৰাতি অকণমান টোপনি মাৰিব দিব, ৰাতি 11টালৈকে মোক ফোনত পাব। তাৰপিছত মই টোপনিত যাওঁ। তো বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত চাব, কিন্তু আকৌ আহিম, আপোনালোকক লগ পাম। ধন্যবাদ।